কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ আহিবা লুজেন বৈকুণ্ঠপুৰী লবলৈ ভকতৰ চৰণ ধূলি আমাজ তদুখ দেউ ক্ষমিব মাতিছো দয়াময় হৰি হৰি মাতিছো দয়াময় হৰি হৰি ধন্যবাদ জনাইছোঁ। একদম মোৰ মানে চকু পাতি কিবা ওলাই যাওঁ লাগি গৈছে। মোৰ ইমান দুখ লাগিছে, ইমান সুন্দৰকৈ মানে আপুনি বচনকোট ক'লে। মোৰ বিশ্বাস ৰাইজে শুনি ভাল পাব আপোনাৰ, আৰু কিছুমান দিহানামৰ হৰিনামৰ কণ্ঠ শুনি ভাল পাব। মই জানো আপোনাৰ একদম সঁচাই আপোনাৰ কণ্ঠত মই যাদু আছে বুলি ভাবোঁ। ধন্যবাদ ধন্যবাদ তোমালোকক। আৰু আপুনি ইমান সুন্দৰকৈ পৰিৱেশন কৰিলে যে দিহানাম ভাগ, এই দিহানামৰ আপোনাৰ মানে গুৰুটো আছে, গুৰুৰ পৰাই শিকিছে ন? আৰু গুৰু নহ'লে কোনো কৰ্মত কোনো সফলো হ'ব নোৱাৰে। আপোনাৰ গুৰু আছে বাবেই আপুনি এনেদৰে ধুনীয়াকৈ মানে একদম সুন্দৰকৈ গাব পাৰিছে আৰু সফলো হৈছে। এতিয়া আপোনাৰ গুৰুজনৰ নামটো জনাব নেকি? গুৰুজন মোৰ প্ৰথম মই যেতিয়া গুৰুজনৰ ওচৰত শিকিছিলোঁ, তেখেত ধৰ্মেশ্বৰ বৰা মোক কৰি গৈছিলোঁ আগতে। তেখেত বৰ্তমান স্বৰ্গগামী হৈছে। আৰু দ্বিতীয়তে আজি 2 বছৰ 3 বছৰ আগতে মই এজন মানে গুৰু হিচাপে লৈছিলোঁ হিয়েশ্বৰ সোণোৱাল। তেখেতৰ মোৰ ক্ষেত্ৰত দিহানামৰ ক্ষেত্ৰতো ভাওনাৰ ক্ষেত্ৰতো বহুত অৱদান আছে। এই জেগাতে মই তেখেতক সোঁৱৰিছোঁ মানে। এতিয়া আপুনি বিহুৰো এনেকৈ ধৰি লওক, বিহুৰ মহিলাসকলে যে গায়, আপুনি মোৰ বিশ্বাস তাৰমানে দেই, আপুনি তাৰমানে মোক কোনেও নক'লেও মোৰ এইটো এটা বিশ্বাস হৈ আছে যে বিহুৰ গ্ৰুপত যিবিলাক নাচনীয়ে গায়, আৰু নাচনীয়ে গোৱা আৰু পুৰুষে মানে বিহুৱাই গোৱা, এই দুই ভাগৰে আপুনি গাব পাৰিব বুলি মোৰ বিশ্বাস। গতিকে প্ৰথমতে আপুনি নাচনীগৰাকীয়ে গোৱা এটি যোজনা, তাৰ পাছত মানে বিহুৱাজনে গোৱা এটা যোজনা গাই শুনো। ঠিক আছে, প্ৰথমতে মই নাচনীয়ে গোৱা যোজনা ফাঁকি গাই যাম। তাত যদি ভুল হয় আপোনালোকে শুধৰাই ল'ব। ধন চিৰি নৈ পাৰে হৈ ঢকলিয়াই আহিলো, জীয়ালু কলি আও বৰত জানো তোমাকে বিচাৰি ঘৰ বাৰী এৰিলো, তোমাক নোপালো বিহু। সুন্দৰ, সঁচাই অতি সুন্দৰ, মানে অতি সুন্দৰ। আৰু আপুনি এতিয়া কাৰোবাৰ ঘৰত গৈ পেলাই যদি মাতেগে নহয় যে বাইদেউ ওলাই আহক বুলি, যদি আপুনি মহিলা মাত দি মাতে, মানুহে মহিলা বুলিয়ে ভাবিব। ইমান সুন্দৰকৈ মানে গাইছে, মোৰ মানে ক'বলৈ একো ভাষাই নাই। বলিন্দাৰ যিটো ফোন নাম্বাৰ, আপোনালোকৰ যদি দিহানামত বা
কাৰোবাৰ ঘৰত নেগেৰা নাম গাবলৈ বা ক'ৰবাত বিহু মাৰিবলৈ বা বিহুত কোনোবাই যদি নিমন্ত্ৰণ কৰে, লগতে ভাওনাৰ অভিনয় কৰিবলৈ যদি আমাৰ এই বলিন্দাক দৰকাৰ হয়, আপোনালোকে নিশ্চয় বিচাৰিব। মোৰ বিশ্বাস স্ক্ৰীণত দিয়া আছে আমাৰ বলিন্দাৰ নাম্বাৰ। এই বলিন্দাৰ নাম্বাৰটোত আপোনালোকে ফোন কৰিলেই এজনক পাব। আৰু বলিন্দা, আপুনি বিয়া নামো জানে বুলি কোৱা শুনিছোঁ। মই ইউটিউব মানে বেলেগ ইউটিউব চেনেল এটাত চাইছিলোঁ যে আপুনি বিয়া নাম গোৱাও শুনিছিলোঁ। বিয়া নাম এভাগ গাই পেলাই আমাৰ ৰাইজক শুনাই দিয়কচোন। ঠিক আছে, এতিয়া বিয়া নাম গাইছোঁ। মানে ক'বলৈ একো ভাষাই নাই বুলি ক'লোঁ। বলিন্দা, আপুনি ইমানখিনি যে ইমান মানে আপোনাৰ প্ৰতিভা, আপোনাৰ দিহানামৰ গুৰু বা বিহুৰ গুৰু, ভাওনাৰো গুৰু, প্ৰত্যেকৰে বেলেগ বেলেগ গুৰু নে নাই একেজনেই? একেজন নহয়, আচলতে মই দিহানামৰহে মোৰ গুৰু আছে। কিন্তু বিয়া নাম মানে মই সৰুতে মানে অধ্যয়ন কৰা, ধৰক মুখে মুখে আমাৰ আয়তীসকলে যেতিয়া মানে বিয়াত গায়, তেতিয়াতো মই বিয়া নামত মই প্ৰতিযোগিতা কৰিছিলোঁ, 2-3 ঠাইত পাইছিলোঁ। কিন্তু এতিয়া বয়স হ'ল যে কিছুমান আমাৰ স্মৃতিশক্তিটো ধৰক অলপ কমি আহিছে আৰু যিমানখিনি গাব লাগে সিমানে আৰু। তথাপিতো আপুনি কৈছে মোৰ বয়স হ'ল, মোৰ হিচাপত আপুনি এতিয়া ডেকাই হৈ আছে, হয় জানো? মোৰ হিচাপত আপুনি ডেকাই হৈ আছে। আৰু ৰাইজে আশীৰ্বাদ কৰিব, আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল যে দীৰ্ঘজীৱী হওক এই দাদাজন। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে অসমীয়া সংস্কৃতিত তেখেতে আৰু অলপ আগবাঢ়ি যাব পাৰে। বাৰু বলিন্দা, আপুনি অসমীয়া সংস্কৃতি এতিয়া আমাৰ মানে ৰাইজক যিখিনি আপুনি গাই শুনালে, তাৰ বাহিৰে আপুনি আৰু কিবা জানেনে? তাৰ বাহিৰে মানে মই অভিনয় ক্ষেত্ৰতে বেছি আগবঢ়া আৰু দিহানামত ধৰক, দিহানামত। আৰু তাৰ বাহিৰে মই খেতি বাতি কৰোঁ আৰু ঘৰতে। বেলেগ মানে মোৰ ধৰক কাম বন, বেলেগ চাকৰি জবটো একো নাই, গম পাইছে। এনেকৈ চলি আছোঁ আৰু বৰ্তমান। হয়, ভাল হ'ব। আৰু আপোনাৰ ঘৰত কোন কেনেকৈ আছে? মোৰ ঘৰত দাদা 3জন, দাদা 2জন আছে বৰ্তমান, আমি ককাই ভাই 3জন, মই সৰু, তাৰপিছত বাইদেউ এগৰাকী, মোৰ ভতিজা আছে, ছোৱালীও আছিলে ভতিজা, তেওঁলোকক বিয়া দিলোঁ। আমাৰ এখন ডাঙৰ পৰিয়াল মানে আমাৰতো। হয়, মই সৰু আৰু। হয় বলিন্দা, কওক। আপুনি যে এতিয়া যিবিলাক আমাৰ ৰাইজক ধৰি লওক দিহানাম, বিহু যোজনা, আপুনি ভাওনাৰ মানে যিবিলাক বচনৰ মানে ডাইলগ ক'লে, তাৰ বাহিৰে আপুনি আৰু কিবা জানে নেকি? তাৰ বাহিৰে মই আধুনিক গীত গাওঁ, তাৰপিছত ভূপেন্দ্ৰ সংগীত, আকৌ বিহুগীত, তাৰপিছত লোকগীত, বৰগীতো আগতে পৰিৱেশন কৰিছিলোঁ। সেইকেইটাই মই তেনেকৈ মানে ধৰক গাওঁ আৰু। প্ৰথমে আমাৰ ছাবস্ক্ৰাইবাৰসকলক, ভিউচাৰসকলক আপুনি এটি লোকগীত গাই শুনাই দিয়কচোন। ঠিক আছে, মই এটি লোকগীত গাই দিছোঁ বাৰু। কিনো সুন্দৰ নেচাই কোঁৱৰ, কিনো সুন্দৰ লাই, কিনো দুষ্ট লৰা ৰজা দয়াময়া নাই, দয়াময়া নাই। কিনো সুন্দৰ চাই কোঁৱৰী, কিনো সুন্দৰ লাই,
কিনো দুষ্ট লৰা ৰজা দয়া ময়া নাই শুনা শুনা নাৰী গণ জয়াৰে কাহিনী জয়া কথা শুনিলে মোৰ ওলাই চকু পানী কিনো সুন্দৰলে চাই কুঁৱৰী কিনো সুন্দৰ লাই কিনো দুষ্ট লৰা ৰজা দয়া ময়া নাই দয়া ময়া নাই। অতি সুন্দৰ গাইছে দেই। মই আপোনালোকক কৈছোঁ যে মই প্ৰথমতেই কৈ লৈছোঁ বলিন্দাৰ কণ্ঠত সঁচাই যাদু আছে। আপোনালোকে দেখিয়ে আছে আৰু শুনি আছে কি সুন্দৰ কণ্ঠ, একো ভাবিবই নোৱাৰি মানে। তাৰ বাহিৰে আপুনি আৰু যে গান গৈছিলে এয়া আপুনি লোকগীত গালে, তাৰ পাছত আপুনি এটি বিহু গীত গাই শুনাওক আমাৰ ৰাইজক। ঠিক আছে। নাহৰ ফুলা বতৰত মাজনী গছৰে ডালত পৰি কেতেকী চৰাইজনী গছৰে ডালত পৰি কেতেকী চৰাইজনী কিনো গীত জুৰিছে সিও উলাহতে নাচি বাগি কাকে মাতে উলাহতে নাচি বাগি কাকে মাতে ও জান বহনা ও জান বহনা ও জান বহনা ও জান বহনা মোৰে জান বহনা মোৰে জান বহনা তুমি। সুন্দৰ, একদম সুন্দৰ গাইছে। তাৰ বাহিৰে আপুনি আৰু যে গান কৈছিলে, কি গান কৈছিলে মই পাহৰি গৈছোঁগৈ। মানে আপোনাৰ কণ্ঠ শুনিয়ে আপুনি কি তাৰমানে পিছত কি গান ক'লে সেইটো পাহৰি গৈছোঁ। তাৰমানে ইমান সুন্দৰ কণ্ঠ মানে শুনি মই একদম একান্ত মানে শুনিহে আছোঁ আৰু। এতিয়া বৰগীত গাওঁ তেতিয়াহ'লে। বৰগীত গাব, ঠিক আছে। বৰগীত এভাগ গাই দিয়ে, গাই শুনাওক। আলু ভাই চলৱাই কজাই বৃন্দাবনে আলু ভাই চলৱাই কজাই বৃন্দাবনে দেখো গয়া আনন্দ নয়নে আলু ভাই চলৱাই কজাই বৃন্দাবনে। সঁচাই সুন্দৰ লাগিলে। মই প্ৰথম আপোনালোকক একদম প্ৰথমেই কৈছোঁ যে এইজন তৰাণী ৩ নম্বৰ তৰাণী শিল্পী, এইজন ৩ নম্বৰ তৰাণী শিল্পীয়ে কি নাজানে। আপোনালোকক সকলো গাই শুনালেই মই কৈছিলোঁ কি নাজানে কি। গতিকে আপোনালোকে দেখিলে, সেইবাবে এই বলিন্দাৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনিতে মই তোমালোকক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাইজলৈ মই এটি বিনম্ৰ অনুৰোধ, আপোনালোকে এই নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰি দিব আৰু যাতে এই নীলমণি গগৈ চেনেলটোত আমাৰ কোনো যাতে আপোনালোকে বেয়া কমেণ্ট নিদিয়ে তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা ভিক্ষা মাগিছোঁ। কৃষ্ণ। ধন্যবাদ।